আমাৰ ইস্যুৱে উন্নয়ন। আমি উন্নয়নৰ গুৰুত্ব দি আমাৰ চৰকাৰখনে অসমৰ ৰাইজৰ হৈ কাম কৰি আছে আৰু যি তিনিটা কথা মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শাসনৰ গাদীত বহাৰ সময়ত কৈছিল যে সন্ত্ৰাসবাদ মুক্ত এখন, প্ৰদূষণ মুক্ত আৰু আমাৰ দুৰ্নীতি মুক্ত, সেই তিনিটা কথা তেখেতে কৈছিলে আৰু আপোনালোকে দেখিছে যোৱা দিনকেইটাত সেই গোটেইকেইটা কথা তেখেতে পালন কৰিছে আৰু ৰাইজৰ হৈ যিমানবোৰ আঁচনি আমাৰ চৰকাৰখনে গ্ৰহণ কৰিছে আৰু উন্নয়নমূলক কাম আজি দ্ৰুতগতিত আগবাঢ়িছে। সেয়ে মই ভাবোঁ যে এই চৰকাৰখনে যোৱা 4.5 বছৰ ৰাইজৰ যিখিনি আশা পূৰণ কৰাৰ প্ৰচেষ্টা কৰি আছে আৰু আগন্তুক দিনতো যে অসমৰ ৰাইজৰ হৈ কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ চৰকাৰখনক ৰাইজে পুনৰবাৰ সুবিধা দিব, সেইখিনিকে মই আশা কৰিছোঁ। সকলোৱে নিজৰ নিজৰ এজেণ্ডা লৈ আগবাঢ়িছে, তেওঁলোকে নিজৰ এজেণ্ডা নিশ্চয় আছে, কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ এটাই কথা যে আমি ৰাইজৰ হৈ বিগত দিনত যিদৰে কাম কৰি আছোঁ আগন্তুক দিনতো অসমখনক উন্নয়নৰ শিখৰলৈ নিয়া, ভাৰতবৰ্ষৰ এখন সৰ্বাংগীন সুন্দৰ প্ৰদেশ কৰাৰ যি আমি সপোন দেখিছোঁ বা যি কৰাৰ কাৰণে প্ৰতিশ্ৰুতি দিছোঁ, সেই শিৰগতিৰ লগত কৰি আৰু লগতে আমাৰ সাংগঠনিক ভেটি আজি অসমত প্ৰায় 50 লাখ আমাৰ সদস্য আৰু ভাৰতত বিশ্বৰ ভিতৰতে এটা সকলোতকৈ ডাঙৰ দল। এই গোটেই কথাবিলাক ৰাইজে যিহেতু বুজি পাইছে যে মোদী ডাঙৰীয়াই যি মূল মন্ত্ৰ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সেই কথাখিনি তেখেতে পালন কৰিব পাৰিছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে যে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সকলোকে লগত লৈহে এই বৰ অসমখন আচলতে হয় আৰু সেই কথা তেখেতে নিজৰ কামৰ মাজেৰে তেখেতে দেখুৱাই দিছে। সেয়েহে মই ভাবোঁ অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী আজি মাননীয় সৰ্বানন্দ সোণোৱালৰ লগতে আমাৰ প্ৰতিগৰাকী নেতাৰ প্ৰতি সেই বিশ্বাস আৰু আস্থা তেখেতসকলৰ আছে আৰু আগন্তুক দিনত অকল ভাৰতীয় জনতা পাৰ্টীয়ে অসমৰ ৰাইজৰ সপোন, অসমৰ ৰাইজৰ যিখিনি পাবলগীয়া সেইখিনি পূৰণ কৰিব পাৰে, সেই ৰাইজে বুজি উঠিছে। সেইকাৰণে মই ভাবোঁ যিমানেই দল গঠন নকৰক, ইমান সহজ কথা নহয় যে 2 মাহৰ ভিতৰতে ইমান বছৰে সংগঠনৰ কাম কৰাৰ পিছত আমি আজি ইমান সুন্দৰকৈ সংগঠিত হৈছোঁ। সংগঠনটো হ'ল মূল বস্তু, কিন্তু অকল ঢাক ঢোল বজাই মানুহ জয় হ'ব নোৱাৰে। তেওঁলোকে চেষ্টা কৰক, চেষ্টা কৰাত আপত্তি নাই। আমি ইতিমধ্যে আমাৰ দলটো ভেটিটো অতি সুদৃঢ়, সেইকাৰণে আমি বিশ্বাসীও যে আমাৰ দলে পুনৰবাৰ চৰকাৰ গঠন কৰিব।